এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ বাংলাদেশে 14 বাৰ জন্ম ল'ব লাগিব যদিহে বাংলাদেশে ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ যত্ন কৰে তেতিয়াহ'লে বাংলাদেশ উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ ওপেনলি প্ৰত্যাহ্বান জনা পৰিলক্ষিত হৈছে ওপেন চ্যালেঞ্জ কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা যদিহে ভাৰতৰ চিকেন নেকত বাংলাদেশে আক্ৰমণ কৰিবলৈ যত্ন কৰে তেতিয়াহ'লে বাংলাদেশৰ দুটাকৈ চিকেন নেক আছে আৰু দুয়োটা চিকেন নেক উৰুৱাই দিয়াৰ ভাবুকি দিলে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে বাংলাদেশ এখন সৰু ৰাষ্ট্ৰ আৰু ভাৰত কিমান শক্তিশালী সেয়া সমগ্ৰ বিশ্বই জানে আৰু যদিহে বাংলাদেশে ভুলবশতঃ ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ যত্ন কৰে তেতিয়াহ'লে বাংলাদেশ সম্পূৰ্ণৰূপে নিষেধ কৰা হ'ব বাংলাদেশ উৰুৱাই দিয়া হ'ব এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ফুল প্লেটৰ মাধ্যমত লৈ যত্ন কৰিছোঁ দা নিউজ প্লাছ চাই থকা প্ৰতিগৰাকী দৰ্শকৰ বাবে জনাবলৈ যত্ন কৰি আছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰাত্মক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এইবাৰ বাংলাদেশ প্ৰসংগত মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে বাংলাদেশ প্ৰসংগত বহু বিস্ফোৰাত্মক মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে বাংলাদেশে ভাৰতৰ চিকেন নেকত আক্ৰমণ কৰিলে বাংলাদেশৰ দুটা চিকেন নেকতে আক্ৰমণ কৰা হ'ব বাংলাদেশত আছে দুটা চিকেন নেক যদিহে তেওঁলোকে এটাত আক্ৰমণ কৰে আমি দুটাতে আক্ৰমণ কৰিম এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশৰ চিকেন নেক আমাৰ চিকেন নেকতকৈ বহুত সৰু আৰু ভাৰতৰ চিকেন নেকত হাত দিবলৈ সাহস নাই বাংলাদেশৰ ভাৰতৰ চিকেন নেকত হাত দিবলৈ 14 বাৰ জন্ম ল'ব লাগিব বাংলাদেশে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ এক বিগ আপডেট আমি জনাবলৈ যত্ন কৰি আছো যিহেতুকে ভাৰত পাকিস্তানৰ মাজত যুদ্ধ অব্যাহত আছে কিছু পৰিমাণেও যদি শান্তি স্থাপন হৈছে বৰ্তমান সময়ছোৱাত এক প্ৰকাৰ শীতল যুদ্ধ অব্যাহত আছে ভাৰত পাক সীমান্তত আৰু শেহতীয়াকৈ বাংলাদেশে যেহেতুকে পাকিস্তানৰ সমৰ্থন কৰা পৰিলক্ষিত হৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে এবাৰ বাংলাদেশক মহা বিপদত পেলোৱা পৰিলক্ষিত হৈছে ভাৰত চৰকাৰৰ তৰফৰ পৰা লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিছে যদিহে ভুলবশতঃ বাংলাদেশে ভাৰতৰ ওপৰত আক্ৰমণ কৰিব বিচাৰে তেতিয়াহ'লে বাংলাদেশক উৰুৱাই দিয়া হ'ব নিষেধ কৰা হ'ব পৃথিৱীৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব বাংলাদেশ আমি এই মুহূৰ্তৰ বিগ আপডেট জনাবলৈ যত্ন কৰি আছো বাংলাদেশে ভাৰতৰ চিকেন নেকত আক্ৰমণ কৰিলে বাংলাদেশৰ দুয়োটা চিকেন নেকতে আক্ৰমণ কৰা হ'ব আৰু বাংলাদেশত আছে দুটা চিকেন নেক যদিহে তেওঁলোকে এটাত আক্ৰমণ কৰে আমি দুটাতে আক্ৰমণ কৰিম এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশৰ চিকেন নেক আমাৰ চিকেন নেকতকৈ বহুত সৰু আৰু ভাৰতৰ চিকেন নেকত হাত দিবলৈ সাহস লাগিব বাংলাদেশৰ ভাৰতৰ চিকেন নেকত হাত দিয়াৰ উপৰিও বাংলাদেশে ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ এবাৰ দুবাৰ নহয় 14 বাৰ জন্ম ল'ব লাগিব আৰু ভাৰত বহু শক্তিশালী ৰাষ্ট্ৰ ভাৰতৰ হাত দিবলৈ বাংলাদেশে 14 বাৰ জন্ম ল'ব লাগিব বাংলাদেশক গুৰুত্ব দি থাকিলে লাভ নাই বাংলাদেশক লৈ এনেদৰে বিস্ফোৰাত্মক মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আমি পুনৰ জনাবলৈ যত্ন কৰি আছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো বাংলাদেশক লৈ এবাৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা বাংলাদেশক লৈ এক প্ৰকাৰ তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে বাংলাদেশে ভাৰতৰ চিকেন নেকত আক্ৰমণ কৰিলে বাংলাদেশৰ দুটা চিকেন নেকত আক্ৰমণ কৰা হ'ব আৰু বাংলাদেশত আছে দুটা চিকেন নেক যদিহে তেওঁলোকে এটাত আক্ৰমণ কৰে আমি দুটাতে আক্ৰমণ কৰিম আৰু বাংলাদেশৰ চিকেন নেক আমাৰ চিকেন নেকতকৈ বহুত সৰু ভাৰতৰ চিকেন নেকত হাত দিবলৈ সাহস লাগিব বাংলাদেশৰ ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ এবাৰ দুবাৰ নহয় 14 বাৰ জন্ম ল'ব লাগিব বাংলাদেশে বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ এক্সক্লুসিভ মন্তব্য আছে আমি মন্তব্য শুনাই ল'বলৈ যত্ন কৰিছো তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকতকৈ সৰু ৰিং এটা দলিয়ালে পাই যায় সেইকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰো কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাৰটো আপোনালোকে আন্দাজ অপাৰেচন সিন্দুৰতে পাইছে বাকিটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই
বাংলাদেশে মিনিমাম 14 বাৰমান জনম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটছ এ স্মল কাণ্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত